জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে অভিলেখ উন্মাদনা। দক্ষিণ ভাৰতৰ চিনেমাকো চেৰ পেলালে এইবাৰ অসমত অন্য এটা ট্ৰেণ্ড। এজন শিল্পীৰ প্ৰাণ, এজন কিংবদন্তীৰ আত্মা আৰু লাখ লাখ অনুৰাগীৰ ভালপোৱা, এই সকলো মিলি সূচনা হৈছে আন এক ইতিহাসৰ। ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ অন্তিমখন ছবি। এখন যেন কেৱল ছবি নহয়, এটা অনুভৱ, এটা প্ৰতিজ্ঞা। কোনে কয় জুবিন দা নাই, জুবিন দা জীয়াই আছে, থাকিব প্ৰত্যেক অসমীয়াৰ হৃদয়ত। অহা 31 অক্টোবৰত মুক্তি পাব এই ছবিখন আৰু মুক্তিৰ পূৰ্বেই ভাঙিছে সকলো ৰেকৰ্ড। অগ্ৰিম বুকিং আৰম্ভ হোৱাৰ লগে লগে 3টা দিনৰ বাবে সকলো চিত্ৰগৃহ হাউচফুল, এটাও টিকট পাবলৈ নাই। দৰ্শক অনুৰাগীৰ মাজত বিয়পিছে আনন্দৰ চকুলো, এসাগৰ বেদনা, তাৰ মাজতো গৰ্বেৰে ভৰিছে হৃদয়। যেন ৰৈ ৰৈ বিনালে দৰ্শনৰ বাবে কটা প্ৰতীক টিকট জুবিন গাৰ্গলৈ পুনৰ এক শ্ৰদ্ধাঞ্জলি। এই ছবিখন হৈছে এটা যাত্ৰা, জুবিনৰ সুৰৰ, জুবিনৰ স্বপ্নৰ, জুবিনক ভালপোৱা কোটি কোটি হৃদয়ৰ। এইবাৰ পৰ্দাত দেখা যাব জীৱনৰ অন্তিম অভিনয়, কিন্তু হৃদয়ত থাকি যাব অনন্তকাল জুৰি। ৰৈ ৰৈ বিনালে কেৱল এখন ছবি নহয়, এটা শেষ সুৰ, যিয়ে প্ৰত্যেকৰ হৃদয়ত পুনৰ বাজি উঠিছে। জুবিন গাৰ্গ আজিও জীয়াই আছে আমাৰ মাজত। ছবিখনৰ সন্দৰ্ভত জুবিন গাৰ্গে কি কৈ গৈছিল শুনকচোন। তেনেকৈ ওলাইছোঁ আৰু মই এইখনত ব্লাইণ্ড আচলতে, মই অন্ধ হৈ ওলাম। চ' সেইটো ৰূপ আৰু বেলেগ, খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ। চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম, সকলোৱে চাব ৰৈ ৰৈ বিনালে। অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা, কোনো কৰা নাই এতিয়ালৈকে, সেইখন মই কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ ৰৈ ৰৈ বিনালে।